দলংখন বনাবলৈ আৰম্ভ কৰিছিলে 2020 চনৰ পৰা, ঠিক আছে। তাৰপাছত 2018 চনত এই দলংখন সম্পূৰ্ণ হয় আৰু এই দলংখনৰ সম্পূৰ্ণ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। ৰঙালাও কিনিলোঁ ৰঙালাও বজাত 100 টকাত 3টা ৰঙালাও। চিকেন কাৰীয়ে একদম মজাকৈ ভাত খালোঁ, একদম পেট ভৰি যোৱাকৈ। ট্ৰেইনৰ অপজিট ডাইৰেকশ্যনতহে মই গাড়ী চলাওঁ। ৱেলকাম টু জ্ঞান পোহৰ। আজি মই আৰু মোৰ লগৰ এটা দীপাংকৰ, আমি দুয়োটাই আজি ধেমাজিত ফুৰিব যাম। গতিকে আজি আমি ক'ত ক'ত সোমাম, কি কৰিম, কি খাম, গোটেইখিনি আপোনালোকক দেখাম, আপোনালোকে দেখিব পাৰিব। গতিকে ব'লকচোন আজি আমি ধেমাজিলৈ যাওঁ। মই পিছে আমাৰ ঘৰৰ পৰা চেপন হৈ এনেকৈ একদম মৰাণ হৈ ডিব্ৰুগড় ছাইডে মই বহুত দিন যোৱা নাছিলোঁ। গতিকে এই যিটো 4 লেনটো আপোনাৰ মৰাণৰ ওচৰ, সেই ৰাস্তাটো সম্পূৰ্ণ হোৱা নাছিল, কিন্তু এতিয়া আহি দেখিলোঁ যে সেই ৰাস্তাটো সম্পূৰ্ণ হৈ গ'ল। গতিকে মৰাণ টাউনখনত আমি সোমাবলগীয়াই নহ'ল। আমি একদম 4 লেনেদি ওপৰে একদম ফ্লাইঅভাৰ ওপৰেদি গৈ কেতিয়া বগীবিল পালোগৈ আমি গমেই নাপালোঁ। মানে একচুৱেলি এতিয়া বহুত বেছি ভাল হ'ল দেই, মানে যিহেতু মানে টাউনত মানে একো কাম নাথাকিলে আমি এতিয়া নোসোমালেও হৈ যায় মানে। গতিকে এয়া চাওক, পিটিককৈ আমি বগীবিল পাই গ'লোহি। আজি আমি আছোঁ বগীবিল দলঙত। এই দলংখনে ধেমাজি আৰু দেশবাসী যি ৰাইজ, তেওঁলোকৰ যি এটা দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো সমাধান কৰিলে। এই দলংখন বনাবলৈ আৰম্ভ কৰিছিলে 2020 চনৰ পৰা, ঠিক আছে। তাৰপাছত 2018 চনত এই দলংখন সম্পূৰ্ণ হয় আৰু এই দলংখনৰ সম্পূৰ্ণ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ। ভাবকচোন কিমান এখন দীঘল দলং, যিখন দলঙে ধেমাজিবাসী ৰাইজৰ এটা বহুতখিনি সমস্যা মানে সমাধান কৰি দিলে। তাৰ যিবিলাক ল'ৰা ছোৱালীয়ে এতিয়া আহি ইয়াত আমাৰ ডিব্ৰুগড় ছাইডে বা এইটো ছাইডে পঢ়িবলৈ যাব পাৰে, যিকোনো ধৰণৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যাব পাৰে। আজি আমি এতিয়া ধেমাজিলৈ যাম। এই দলংখনেদি কিমান এটা ধুনীয়া অৱস্থা আপোনালোকে চাব পাৰে। আৰু এই যিখন দলং, এই দলংখন আমাৰ ভাৰতৰ ভিতৰতে প্ৰথমখন হৈছে, মানে একচুৱেলি প্ৰথম নহয়, মানে একচুৱেলি চবচে বেছি দীঘল ৰেল কাম ৰোড ব্ৰিজ, আৰু আমাৰ এছিয়াৰ ভিতৰত দ্বিতীয়খন দীঘল ৰেল কাম ৰোড ব্ৰিজ। গতিকে আমাৰ অসমবাসীৰ কাৰণে বহুত বেছি মানে এইটো গৌৰৱৰ কথা, আমি দলং পাইছোঁ। বাকী মই ভাবিলোঁ এতিয়া গাড়ীত গৈ থাকোঁতে গাড়ীৰ ভিতৰৰ পৰা অলপ ভিডিঅ' কৰি গোটেই দলংখন দেখাই দিওঁ, আপোনালোকে দলংখন ধুনীয়াকৈ চাব পাৰিব দেই। বগীবিল দলং পাৰ হৈ আহি আমি এই তিনিআলিটো পালোহি। ইয়াৰ পৰা আপুনি যদি ৰাইট ছাইডে যায়, সেইফালে আপুনি ধেমাজিৰ সেই টাউনখন পাব। আপুনি আৰু সেই ছাইডে আপুনি অৰুণাচলৰ একদম দাঁতিতে থকা যি মালিনী থান, সেই মালিনী থানলৈও আপুনি সেইটো ৰাস্তাই যাব পাৰিব, পাছিঘাটলৈও যাব পাৰিব। কিন্তু আজি আমি সেইটো ছাইডে নাযাওঁ, আজি আমি লেফ্ট ছাইডৰ ৰাস্তাটোৱেদি আহিছোঁ, ঠিক আছে। ব'লক তেতিয়াহ'লে আপোনালোকক আজি ৰাস্তাটো দেখাম ধেমাজিৰ কেনেকুৱা নহয়। ধেমাজিৰ যিটো মেইন হাইৱেটো সেইটো বহুত বেছি ভাল আছিলে, কিন্তু আমি আহি চাওকচোন ক'ত সোমালোহি। এইটো ৰাস্তাটো অৱস্থাটো চাওকচোন, গোটেই তলত গাঁত হৈ আছে আৰু পানী একদম মানে বহুত ভয়ে চলালোঁ দেই গাড়ী। এতিয়া মানে এখন ট্ৰেইন দেখিলোঁ হা, আৰু চাওকচোন আমি ট্ৰেইনখনৰ অপজিট ডাইৰেকশ্যনতহে গাড়ী চলাওঁ আকৌ দেই, আমি কিন্তু কমটি মানুহ নহয় আকৌ। জগন্নাথ মন্দিৰত সোমাইছা নাই? সোমাবা নি?
ইমানখন ঘূৰি মেলি আমাৰ আচলতে যথেষ্ট ভোক লাগিলে, গতিকে আমি ডিব্ৰুগড় এখন ধাবাত সোমাই লৈ দুয়োটাই চিকেন কাৰীয়েদি ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ। পিছে ঘূৰি আহি বাটতে ৰঙালাও বজাৰখন পালোঁ আৰু ভাবিলোঁ ৰঙালাও বজাৰখনতে এপাক সোমাওঁ আৰু অলপ কিবা বজাৰ কৰি লওঁ। ৰঙালাও কিনিলোঁ ৰঙালাও বজাৰত 100 টকাত 3টা ৰঙালাও। এই ৰঙালাওকেইটা খাবলৈ বহুত বেছি মিঠা লাগে, সেইকাৰণে মানে ইয়ালৈ আহিলে ৰঙালাও বজাৰত ৰঙালাও কিনা হয়। আপোনালোকে ইয়ালৈ আহিলে কেতিয়াবা কিনি খাই চাবচোন, ৰঙালাওকেইটা বহুত ভাল হয় খাবলৈ। বাকী আপোনালোক যদি কোনোবাই যদি শুকান মাছ খাই ভাল পায়, তেতিয়াহ'লে এই ৰঙালাও বজাৰখনত আপোনালোকে শুকান মাছো খাব পাৰিব দেই কিনি লৈ। একদম মানে ৰকমৰ শুকান মাছ আছে, দেখিছেনে এইখিনি? ইয়াত আপুনি কোমোৰা, লাও এইখিনি মানে চব পাই যাব আৰু আপুনি মানে, আৰু ইয়াত মানে বহুত গাঁৱলীয়া বস্তু উলিয়াই দেই কিছুমান, মানে আপুনি বহুত ৰকমৰ বস্তু ইয়াতে আপুনি কিনিব পাৰিব। আজি পিছে আমি ঘৰমুৱা হ'লোঁ, গতিকে অনাগত দিনত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। আপোনালোকে যাতে এনেকৈ নতুন ঠাইত ভিডিঅ'বিলাক দেখি থাকিব পাৰে, তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।